লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে মানসিকতা এটাৰ পৰিৱৰ্তন লাগে এই দলংখনত অন্তত টেকনিক্যাল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে বগীবিলৰ দলংখনৰ 100% ৱৰ্কাৰ আমাৰ মিছিং ল'ৰা ছোৱালী আছে কিন্তু মাজত এটা পৰিৱেশ আহি গৈছিল যে অসমীয়াই এই কথাবোৰ চিন্তা কৰা বাদ দি দিছিল এতিয়া লাহে লাহে আকৌ সেই পৰিৱেশটো আমি উভতাই আনিব খুজিছো জাগিৰোডত যি সেমি কণ্ডাক্টৰ উদ্যোগ হৈ আছে তাতে বহুত অসমীয়া লেবাৰে কাম কৰি আছে বহুত লেবাৰ উভতি আহিছে গতিকে মোৰ এটা লক্ষ্য আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডও সুদৃঢ় কৰা সেই কাৰণে কেমেৰাৰ সন্মুখত নহয় কেমেৰাৰ পৰা দূৰত যোৱা 1.5 মাহ আগতে মই পিডব্লিউডিৰ সকলো কন্ট্ৰেক্টৰক মাতি আনিছিলোঁ যে আপোনালোকে লাহে লাহে পৰিৱেশটো সলনি কৰক নহলে মাজুলীত কাম এটা কৰিবৰ কাৰণেও ধুবুৰীৰ পৰা লেবাৰ লৈ যায় মাজুলীৰ স্থানীয় লৰাই সুযোগ পাব লাগে বুজাব লাগে ট্ৰেইনিং কৰিব লাগে এই দিশবিলাকতো আমি ডেফিনেটলি চকু দি আছো আৰু যিমানটো পাৰে বা পৰা যায় আমি ডেফিনেটলি কৰিব চেষ্টা কৰি আছো এই ব্ৰিজখন তাৰ এটা জ্বলন্ত উদাহৰণ